মন্ত্রিত্ব লাভৰ পিছতেই সমষ্টি গোলকগঞ্জত নিজৰ সমষ্টি গোলকগঞ্জত উপস্থিত অশ্বিনী ৰায় চৰকাৰ। গোলকগঞ্জত উষ্ম আদৰণি মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰক ফুলাম গামোচা আৰু পুষ্প বৃষ্টিৰে সহস্ৰাধিক কৰ্মী সমৰ্থকৰ আদৰণি মন্ত্ৰীগৰাকী। মন্ত্ৰিত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ অশ্বিনী ৰায় চৰকাৰক। জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি যোৱাৰো অংগীকাৰ মন্ত্ৰীগৰাকীৰ। আজিৰ দিনটো মোৰ কাৰণে স্মৰণীয় দিন। মাননীয় মুখ্যমন্ত্ৰী আশীৰ্বাদ মৰ্মে মোক মন্ত্ৰিত্ব প্ৰদান কৰি জনসেৱা কৰাৰ কাৰণে সুযোগ প্ৰদান কৰিছে আৰু গোলকৰ সমষ্টিৰ ৰাইজে আশীৰ্বাদ দি মোক প্ৰতিনিধি হিচাপে অসমৰ মন্ত্ৰীসভাত যিটো স্থান লাভ কৰাৰ সুযোগ প্ৰদান কৰিলে মই সমষ্টিবাসী ৰাইজ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মই ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী যিধৰণে উন্নতি দিছে অসমখনক আগবঢ়াই লৈ গৈ আছে ঠিক তেনেধৰণে তেখেতৰ দিক নিৰ্দেশনত আমি মন্ত্ৰীসভাই কাম কৰিম। মই যাতে তেখেতে যি ধৰণে কাম কৰাৰ প্ৰেৰণা দিয়ে